হেল্ল' বন্ধুসকল, এখন BSC গ্লেমাৰ। ইয়াত সৰু বেমাৰ এটা আহিছে। আপোনালোকৰ যদি কেতিয়াবা বেমাৰটো হ'লে তোমালোকে কোনো চিন্তা কৰিবলৈ কোনো প্ৰয়োজন নাই। এই দেখিছে গিয়াৰ লিভাৰডাল লগাইছোঁ, ফ্ৰী দেখাইছে, ক'ত কি গিয়াৰ লাগিছে আমি গম নাপাওঁ। এই বেমাৰটো আপোনালোকক মই দেখাই আছোঁ কি বেমাৰ হয়। আৰু যিসকল মোৰ চেনেলত নাই সেইসকলক ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ মই অনুৰোধ জনাইছোঁ। এতিয়া মই ক্লাছ ছাইডটো খুলিম, চাব। ক্লাছ ছাইডটো খুলিলোঁ। খোলাৰ পাছত হাউচিঙৰ 3টা বল্টো থাকে। এই 3টা বল্টো 10 mm মই এতিয়া খুলিম। এই 10 mm বল্টো 3টা খুলিলোঁ। খোলাৰ পাছত চেক নটটো খুলিলোঁ। খোলাৰ পাছত এতিয়া আপুনি কমপ্লিট ওলোৱাই চাপডাল ওলাম। আৰু বেমাৰটো কি আছে আপোনালোকক দেখাই আছোঁ। এয়া চাপডাল ওলোৱাই আনিলোঁ, দেখিলেনে? ইয়াত এটা স্প্ৰিং থাকে গিয়াৰ চাপৰ, দেখিছে? চাপডালৰ স্প্ৰিং এডাল থাকে। এই স্প্ৰিংডাল ভাঙিলে, ভঙাৰ কাৰণে আপোনাৰ গিয়াৰটো ফল্চ থাকে। কিছুমানে ক'ব পাৰে যে গিয়াৰ বক্সৰ প্ৰব্লেম আছে। কোনো গিয়াৰ বক্সৰ প্ৰব্লেম নাই, এইটো স্প্ৰিংডাল ছিগাৰ কাৰণে। এতিয়া মই আপোনাৰ স্প্ৰিংডাল মই ফিটিং কৰিলোঁ স্ক্ৰুড্ৰাইভাৰডাল লৈ পেলাই। বহুত ইজি, চব একদম ধুনীয়াকৈ গহিনত মই লগাই এই কেতিককৈ ফচাই দিলোঁ। ফচোৱাৰ পাছত ইয়াত এটা লক থাকে, ৱাশ্বাৰ থাকে। এতিয়া মই লগাই কেচিঙত লগাই দিম। এয়া হৈ গ'ল। হৈ যোৱাৰ পাছত এতিয়া আমি কেচিঙত ফচাম। এয়া লগালোঁ, দেখিছেনে? এয়া লগোৱা এইটো হৈ গ'ল ফিটিং। এতিয়া আমি ফিটিং কৰিম কমপ্লিট। ফিটিং এয়া কমপ্লিট ফিটিং হৈ গ'ল।